আমাৰ বিভিন্ন সংবাদ মাধ্যমত সাধাৰণতে এটা অভিযোগ উঠা যায় যে আমাৰ পৰিবহন আৰু ট্ৰেফিকৰ পুলিচসকলে সৰু সৰু অটো ৰিক্সা চালক আদিক ফাইন আদিৰ কাৰণে দিগদাৰি কৰে বা আমনি কৰে, তাৰ ফলত দুখীয়া মানুহখিনিৰ কষ্ট হয়। আজি কেবিনেটত আমি দুটা সিদ্ধান্ত লৈছো যে বাইকৰ আৰোহীক টু হুইলাৰত এক্সেপ্ট হেলমেট আন কোনো কথাত ফাইন কৰিব নোৱাৰিব। অকল হেলমেট নিপিন্ধিলে ফাইন হ'ব, বাকি আৰু কাগজ নাই পত্ৰ নাই এইবিলাকত যিটো ফাইন কৰে সেই ফাইনটো আৰু এতিয়াৰ পৰা নকৰিব। যদি কাৰোবাৰ কাগজ নাই তেতিয়া তেওঁলোকক নোটিছ দিব, তেওঁলোকে কাগজ ঠিক কৰিব, কিন্তু ফাইন নলয় গভৰ্ণমেণ্টে। তাৰ এটা এছঅপি ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টে ৰিলিজ কৰিব। দ্বিতীয়তে অটো ৰিক্সা ৰিক্সা যিকোনো তিনি হুইলাৰ তিনিচুকীয়া যুক্ত গাড়ীক 4 বাৰকৈ তেওঁলোকে ৰিপিটেড অপৰাধ নকৰালৈকে তেওঁলোকৰ পৰা কোনো ফাইন নোলোৱাৰ সিদ্ধান্ত লৈছে। মানে এজন অটো ৰিক্সা বা এটা ই ৰিক্সা বা এজন ৰিক্সা চালকে 4টা ফাইন কৰাৰ পিছতহে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন ল'ব পাৰিব। 4 বাৰ আমি তেওঁলোকক ৱাৰ্নিং দিম, 4 বাৰ ৱাৰ্নিং দিয়াৰ পিছতো যদি তেওঁলোকৰ ভুলটো তেওঁলোকে কৰিয়ে থাকে তেতিয়াহ'লে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন লোৱা যাব। আৰু তেনেকে মটৰচাইকেল স্কুটাৰ স্কুটি আদিৰ পৰা এটাতে খালি ফাইন লোৱা যাব হেলমেট নিপিন্ধিলে, বাকি আন কথাত আমি তেওঁলোকৰ পৰা ফাইন নলওঁ। ইয়াৰ ওপৰত ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টক নিৰ্দেশ দিয়া হৈছে যে আপোনালোকে এটা এছঅপি বনাই অহা 15 দিনৰ ভিতৰত আপোনালোকে প্ৰকাশ কৰক, যাতে অটো ৰিক্সা ৰিক্সা ই ৰিক্সা এওঁলোকে যাতে ফাইন আদিৰ পৰা ৰক্ষা কৰিব খোজে। আমি এনে হিচাপ কৰি চাইছিলোঁ যে ইয়াত ফাইনৰ নামত চৰকাৰে যোৱা গোটেই 3 বছৰত 6-7 কোটি টকাও পোৱা নাই। গতিকে 6-7 কোটি টকাৰ কাৰণে আমি মানুহক হুলস্থুল কৰি থকাৰ কোনো অৰ্থ নাই। কিন্তু তেওঁলোকে যদি ভুল কৰি থাকে তেওঁলোকৰ আমি বেলেগ ধৰণৰ আন ব্যৱস্থা ল'ব পাৰিম। টকা লোৱাৰ পৰিৱৰ্তে আন যি এক্টত আছে আন আমি আইনী ব্যৱস্থা ল'ব পাৰিম, কিন্তু ফাইনটো নোলোৱাকৈ বেলেগ ব্যৱস্থাবিলাক আমি ল'ম, ফাইনটোলৈকে আমি নাযাওঁ, যাতে মানুহৰ মাজত ধাৰণা নহয় যে চৰকাৰে বিভিন্ন টকা পইচা এই দুখীয়া মানুহবিলাকৰ পৰা সংগ্ৰহ কৰি আছে। আমি বাইকৰ ক্ষেত্ৰত গাড়ীৰ ক্ষেত্ৰতো ফাইন হ'বই। যি মটৰচাইকেল চলায় মটৰচাইকেল চলোৱাক আমি অকল হেলমেটৰ ক্ষেত্ৰত ফাইন কৰিম। ড্ৰিংক এণ্ড ড্ৰাইভ আদি কৰিলে আমি এই কথাটো এতিয়া অনা নাই, কিন্তু আমি বৰ্তমান সিদ্ধান্ত লৈছোঁ যে মানে হেলমেট নিপিন্ধিলে আমি ফাইন কৰিম। বাকী কথাবিলাকত এনেকুৱা এই মটৰচাইকেলবিলাক আমাৰ চুইগি বিভিন্ন ল'ৰা ছোৱালীয়ে চলায়, আৰু কলেজত অহা ল'ৰা ছোৱালী চলায়, স্কুলত অহা ল'ৰা ছোৱালীয়ে চলায়। হেলমেটটো নিপিন্ধিলে তেওঁলোকৰ এক্সিডেণ্ট হ'ব, তেওঁলোকৰ মৃত্যু হ'ব, তেওঁলোকক বচোৱাটো আমাৰ দায়িত্ব। বাকী এই যে কিবা এক্সপায়াৰী ডেট হৈ গ'ল, কিবা পলিউশ্যন নাই, কিবা প্ৰিমিয়াম দিয়া নাই, সৰু সৰু কথাৰ কাৰণে যিবিলাক ফাইন কৰে, ড্ৰিংক এণ্ড ড্ৰাইভটোতো ফাইন থাকিবই, কিন্তু সৰু সৰু কথাৰ কাৰণে যিবিলাক ফাইন কৰে, কেতিয়াবা অভিযোগ আহে যে লাইচেন্সখন 2টা দিন পাৰ হৈ গ'ল, ক'ৰবাত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাই, ক'ৰবাত পলিউশ্যন নাই, বাকী কথাবিলাকত যিটো ফাইন কৰে তাক আমি প্ৰথম ৱাৰ্নিং দিহে পিছত আমি আইনী ব্যৱস্থা ল'ম। ফাইনৰ ব্যৱস্থাক বাদ দি আইনী ব্যৱস্থাবিলাক থাকিব, খালি টকাটো নলওঁ। বাকী লাইচেন্স কেঞ্চেল, অমুক কেঞ্চেল, যিবিলাক আইনী ব্যৱস্থা সেইবিলাক থাকিবই, খালি ফাইনটো আমি নলওঁ। বাকী আইনী ব্যৱস্থা হ'ব, ফাইনটো নহয়। খালি আইনী ব্যৱস্থা থাকিবই, লাইচেন্স কেঞ্চেল হোৱা কিবা হোৱা আইনী ব্যৱস্থাবোৰ থাকিব। কিন্তু আপোনালোকে যে চৰকাৰক অভিযোগ কৰি থাকে চৰকাৰে টকা লয়, দৰমহা দিব পইচা নাই,
সেইটো আমি নোহোৱা কৰি দিছোঁ যে আমাক টকা নালাগে, আইনী ব্যৱস্থা আমি ল'ম।